নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আপোনালোক সকলো নিশ্চয় ভালে আছে। তো আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ 10 পইচা মুদ্ৰাৰ ওপৰত। চন অনুযায়ী বেলেগ বেলেগ ডিজাইনত আমাৰ দেশত 10 পইচা মুদ্ৰা বনোৱা হৈছিল, কিন্তু সকলো মুদ্ৰাৰ বিষয়ে আলোচনা কৰা এটা ভিডিঅ'ত সম্ভৱ নহয়। গতিকে আজি এই স্ক্ৰীনত দেখা পাইছে এটা 10 পইচা মুদ্ৰা, এইটো ডিজাইনত বনোৱা 10 পইচা মুদ্ৰাৰ ওপৰতে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকৰ বাবে। তো এই স্ক্ৰীনত দেখা পাইছে এটা 10 পইচা মুদ্ৰা, এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। তো এইটো ডিজাইনত 10 পইচা মুদ্ৰাবোৰ বনোৱা হৈছিল 1971ৰ পৰা 1982। মুঠ 12টা বছৰত আমাৰ দেশত জেনেৰেল চাৰ্কুলেশ্যন মানে সৰ্বভাৰতীয় জনতাৰ বাবে এই 10 পইচা মুদ্ৰাবিলাক বনোৱা হৈছিল। ইয়াৰে 6-7টা 10 পইচা মুদ্ৰা আছে যাৰ বৰ্তমান সময়ত মূল্য বহুত। তো যিকেইটা মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য বহুত, সেইকেইটা মুদ্ৰাৰ ওপৰতে আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তো এনেকুৱা 10 পইচা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে বা আছে যদিও ইয়াৰ মূল্য কি আপোনালোকে গম নাপায়। তো আপোনালোকে জনাৰ সুবিধাৰ্থে এই স্ক্ৰীনত দেখা পোৱা 10 পইচা মুদ্ৰাটোৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মই এটা অনুৰোধ, ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণভাৱে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ লগতে আৰু 2-4জনে গম পায়। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকে পাই থাকিব। তো আজি জানো আহকচোন, এই স্ক্ৰীনত দেখা পাইছে এটা 10 পইচা মুদ্ৰা। এই 10 পইচা মুদ্ৰাবোৰ 1971ৰ পৰা 1982 মুঠ 12টা বছৰত আমাৰ দেশত বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল এলুমিনিয়াম আৰু মেগনেছিয়াম। ৱেইট আছিল 2.30 গ্ৰাম, চাইজ আছিল 26 mm আৰু শ্বেপ আছিল 12 স্কেল পেন। তো এনেকুৱা 10 পইচা মুদ্ৰা আপোনালোকৰ হাততো আছে, কিন্তু তাৰ বৰ্তমান সময়ত কি মূল্য আপোনালোকে গম নাপায়। তো তাৰে ওপৰতে আপোনালোকৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, কাৰণ 6-7টা মুদ্ৰাৰ বিষয়ে আজি আলোচনা কৰিম। মোৰ এটাই অনুৰোধ, ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণভাৱে চাব, কাৰণ তেনেকুৱা মুদ্ৰা আপোনাৰ হাততো থাকিব পাৰে। গতিকে আহকচোন, দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক, স্ক্ৰীনত এটা 10 পইচা মুদ্ৰা, এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। এই স্ক্ৰীনত দেখা পোৱা 10 পইচা মুদ্ৰাবোৰ 1971ৰ পৰা 1982 মুঠ 12টা বছৰত আমাৰ দেশত জেনেৰেল চাৰ্কুলেশ্যন মানে সৰ্বভাৰতীয় জনতাৰ বাবে বনোৱা হৈছিল, কিন্তু 12টা বছৰৰ মুদ্ৰাই বিক্ৰী নহয়। তাৰে 6-7টা মুদ্ৰা, যিকেইটা মুদ্ৰা বিক্ৰী হয় সেইকেইটা মুদ্ৰাৰ বিষয়ে আজি আপোনালোকক জনাবলৈ আহিছোঁ। তো স্ক্ৰীনত দেখা পাইছে এটা 10 পইচা মুদ্ৰা 1979ৰ। ইয়াত চাওক চন লেখা আছে 1979। 1979ত এই স্ক্ৰীনত দেখা পোৱা 10 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ দুটা মিণ্টত বনোৱা হৈছিল, বোম্বে আৰু হায়দৰাবাদ। কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে হায়দৰাবাদ মিণ্টৰ। ইয়াত চাওক এটা মিনমাৰ্ক দিয়া আছে ষ্টাৰ। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিনমাৰ্ক। 1979ৰ হায়দৰাবাদ মিণ্টৰ স্ক্ৰীনত দেখা পোৱা 10 পইচা মুদ্ৰাটোৰ কথা কৈ আছোঁ। 1979ৰ হায়দৰাবাদ মিণ্টৰ যদি এটা 10 পইচা বৰ্তমান সময়ত আপোনালোকৰ লগত UNC কণ্ডিশ্যনত থাকে, UNC কণ্ডিশ্যন হৈছে নন চাৰ্কুলেট, ইউজ নোহোৱা কণ্ডিশ্যনক UNC কণ্ডিশ্যন বুলি কোৱা হয়। 1979ৰ হায়দৰাবাদ মিণ্টৰ যদি এটা 10 পইচা মুদ্ৰা আপোনালোকৰ লগত বৰ্তমান সময়ত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 100 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 25 টকা, ভেৰি ফাইন হ'লে 15 টকা। 15 টকাৰ পৰা 100 টকাৰ ভিতৰত 1979ৰ হায়দৰাবাদ মিণ্টৰ এটা 10 পইচাৰ বৰ্তমান সময়ত মূল্য, ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স। তো এনেকুৱা মুদ্ৰা যদি আপোনালোকৰ লগত আছে 1979ৰ হায়দৰাবাদ মিণ্টৰ, ভালদৰে ৰখক। আৰু এইটো চাওক, স্ক্ৰীনত এটা 10 পইচা মুদ্ৰাই, এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। ৰিভাৰ্ছ এতে চাওক, ইয়াত চন লেখা আছে 1976। 1976ত এই স্ক্ৰীনত দেখা পোৱা 10 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ এটা মিণ্টতে বনোৱা হৈছিল, কেলকাতা মিণ্ট। কেলকাতা মিণ্টৰ মিনমাৰ্ক নাথাকে। ইয়াত চাওক চন লেখা আছে 1976 আৰু তাৰ তলত চাওক মিনমাৰ্ক নাই। তো এইটো কেলকাতা মিণ্টত বনোৱা 10 পইচা মুদ্ৰা। 1976ৰ কেলকাতা মিণ্টৰ যদি এটা 10 পইচা বৰ্তমান সময়ত UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 150 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 75 টকা, ভেৰি ফাইন হ'লে 50 টকা। 50 টকাৰ পৰা 150 টকাৰ ভিতৰত 1976ৰ এটা 10 পইচাৰ বৰ্তমান সময়ত মূল্য, এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স। তো এইটো মুদ্ৰাও যদি আপোনালোকৰ লগত আছে 1976ৰ কেলকাতা মিণ্টৰ, তো এইটো মুদ্ৰাও ভালদৰে ৰখক, এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স। আৰু এইটো চাওক, স্ক্ৰীনত এটা 10 পইচা মুদ্ৰাই, এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডে চাওক, ইয়াত চন লেখা আছে 1978।
1978 এই স্ক্ৰীনত দেখা পোৱা 10 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ 3টা মিনিটত বনোৱা হৈছিল বোম্বে কলকাতা হায়দৰাবাদ কিন্তু স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটো বোম্বে মিণ্টৰ ইয়াত চাওক এটা ডায়মণ্ডৰ চিন দিয়া আছে ডায়মণ্ড হৈছে বোম্বে মিণ্টৰ মেইন মাৰ্ক 1978 বোম্বে কলকাতা হায়দৰাবাদ 3টা মিনিটত বনাইছে বুলি কৈছো এই 10 পইচা মুদ্ৰাটো কথাখিনি ভালদৰে মন দি শুনিব 1978 এই 10 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ 3টা মিনিটত বনাইছে বোম্বে কলকাতা হায়দৰাবাদ কিন্তু স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটো হৈছে বোম্বে মিণ্টৰ 1978 বোম্বে হওক বা কলকাতা হওক বা হায়দৰাবাদ মিণ্টৰ হওক যোনটো মিণ্টৰ মুদ্ৰা নহওক তিনিওটা মিণ্টৰ মুদ্ৰা বৰ্তমান সময়ত স্কেয়াৰ কইন্স তো তিনিওটা মিণ্টৰ মুদ্ৰা যদি আপোনালোকৰ লগত আছে ভালদৰে ৰখক 1978 এটা 10 পইচাৰ যদি ইউএনচি কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে তাৰ বৰ্তমান মূল্য হৈ আছে 100 টকা আৰু যদি এক্সট্ৰা ফাইন হয় 25 টকা ভেৰি ফাইন হলে 15 টকা আৰু এইটো চাওক স্ক্ৰীনত এটা 10 পইচা মুদ্ৰা 1977 এই স্ক্ৰীনত দেখা পোৱা 10 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ 2টা মিনিটত বনোৱা হৈছিল বোম্বে আৰু কলকাতা কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে কলকাতা মিণ্টৰ ইয়াত চাওক মিন মাৰ্ক নাই তো এইটো কলকাতা মিণ্টত বনোৱা 10 পইচা মুদ্ৰা কলকাতা মিণ্টৰ মিন মাৰ্ক নাথাকে 1977 কলকাতা মিণ্টৰ স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটো কথা কৈ আছো 1977 কলকাতা মিণ্টৰ যদি এটা 10 পইচা মুদ্ৰা বৰ্তমান সময়ত আপোনালোকৰ লগত ইউএনচি কণ্ডিশ্যনত থাকে তাৰ বৰ্তমান মূল্য হৈ আছে 300 টকা আৰু যদি এক্সট্ৰা ফাইন হয় 100 টকা ভেৰি ফাইন হলে 75 টকা 75 টকাৰ পৰা 300 টকাৰ ভিতৰত 1977 কলকাতা মিণ্টৰ এটা 10 পইচা বৰ্তমান সময়ত মূল্য ই এটা বৰ্তমান সময়ত ৰিয়েৰ কইন্স 1977 এই 10 পইচা মুদ্ৰাটো মই কৈছোৱে আমাৰ দেশৰ 2টা মিনিটত বনোৱা হৈছিল বোম্বে আৰু কলকাতা মই এতিয়া কলকাতা মিণ্টৰ মুদ্ৰাটোৰ বিষয়ে আপোনালোকক জনালো আৰু বোম্বে মিণ্টৰ যদি মুদ্ৰা আপোনালোকৰ লগত আছে ভালদৰে ৰখাব ইউ এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স 1977 বোম্বে মিণ্টৰ যদি এটা 10 পইচা মুদ্ৰা আপোনালোকৰ লগত থাকে ইউএনচি কণ্ডিশ্যনত তাৰ বৰ্তমান মূল্য হৈ আছে 200 টকা আৰু যদি এক্সট্ৰা ফাইন হয় 50 টকা ভেৰি ফাইন হলে 25 টকা 25 টকাৰ পৰা 200 টকাৰ ভিতৰত 1977 বোম্বে মিণ্টৰ এটা 10 পইচা বৰ্তমান সময়ত মূল্য ইউ এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স তো আজি গম পালে 1977 এই স্ক্ৰীনত দেখা পোৱা 10 পইচা মুদ্ৰাটো আমাৰ দেশৰ 2টা মিনিটত বনোৱা হৈছিল বোম্বে আৰু কলকাতা কিন্তু স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটো হৈছে কলকাতা মিণ্টৰ কলকাতা মিণ্ট ৰিয়েৰ কইন্স আৰু বোম্বে মিণ্ট স্কেয়াৰ কইন্স তাৰমানে 1977 যোনটো মিণ্টৰ মুদ্ৰা নহওক যদি আপোনালোকৰ লগত আছে ভালদৰে ৰখাব 2টা মিণ্টৰ মুদ্ৰাই বৰ্তমান সময়ত মূল্যৱান মুদ্ৰা আৰু এইটো চাওক স্ক্ৰীনত এটা 10 পইচা মুদ্ৰাই এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ তো ৰিভাৰ্ছ সাইডে চাওক ইয়াত চন লেখা আছে 1974 এই স্ক্ৰীনত দেখা পোৱা 10 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ 3টা মিনিটত বনোৱা হৈছিল বোম্বে কলকাতা হায়দৰাবাদ কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হায়দৰাবাদ মিনিটত বনোৱা ইয়াত চাওক সৰুকে এটা মিন মাৰ্ক দিয়া আছে ষ্টাৰ হৈছে হায়দৰাবাদ মিনিটৰ মেইন মাৰ্ক 1974 এই স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটোৰ কথা কৈ আছো 1974 হায়দৰাবাদ মিণ্টৰ যদি এটা 10 পইচা মুদ্ৰা আপোনালোকৰ লগত বৰ্তমান সময়ত ইউএনচি কণ্ডিশ্যনত থাকে তাৰ বৰ্তমান মূল্য হৈ আছে 500 টকা আৰু যদি এক্সট্ৰা ফাইন হয় 200 টকা ভেৰি ফাইন হলে 100 টকা 100 টকাৰ পৰা 500 টকাৰ ভিতৰত 1974 হায়দৰাবাদ মিণ্টৰ এটা 10 পইচাৰ বৰ্তমান সময়ত মূল্য ই এটা বৰ্তমান সময়ত ৰিয়েৰ কইন্স তো মই কৈছো আপোনালোকক 1974 এই 10 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ 3টা মিনিটত বনোৱা হৈছিল কিন্তু হায়দৰাবাদ মিণ্ট এক্সট্ৰিমলি ৰিয়েৰ কইন্স বোম্বে আৰু কলকাতা মিণ্ট কমন কইন্স আপোনালোকৰ হাতত যদি 1974 হায়দৰাবাদ মিণ্টৰ 10 পইচা মুদ্ৰা আছে ভালদৰে ৰখক ই এটা বৰ্তমান সময়ত ৰিয়েৰ কইন্স আৰু এইটো চাওক স্ক্ৰীনত এটা 10 পইচা মুদ্ৰাই এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ সাইডে চাওক ইয়াত চন লেখা আছে 1973 এই স্ক্ৰীনত দেখা পোৱা 10 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ 3টা মিনিটত বনোৱা হৈছিল বোম্বে কলকাতা হায়দৰাবাদ কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে হায়দৰাবাদ মিণ্টৰ ইয়াত চাওক সৰুকে এটা ষ্টাৰ চিম্বল দিয়া আছে তো ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মেইন মাৰ্ক মানে স্ক্ৰীনত দেখা পোৱা এই 10 পইচা মুদ্ৰাটো আমাৰ দেশৰ হায়দৰাবাদ মিণ্টত বনোৱা 10 পইচা মুদ্ৰা 1973 হায়দৰাবাদ মিণ্টৰ যদি এটা 10 পইচা বৰ্তমান সময়ত আপোনালোকৰ লগত ইউএনচি কণ্ডিশ্যনত থাকে তাৰ বৰ্তমান মূল্য হৈ আছে 500 টকা আৰু যদি এক্সট্ৰা ফাইন হয়
200 টকা, ভেৰিফাইন হ'লে 100 টকা। 100 টকাৰ পৰা 500 টকাৰ ভিতৰত 1973 হায়দৰাবাদ মিণ্টৰ এটা 10 পইচাৰ বৰ্তমান সময়ত মূল্য। বম্বে আৰু কেলকাতা কমন কইন্স, অনলি হায়দৰাবাদ মিণ্ট বৰ্তমান সময়ত ৰেয়াৰ কইন্স। তো কথাখিনি ভালদৰে নিশ্চয় আপোনালোকে বুজি পাইছে। 1973 যদি হায়দৰাবাদ মিণ্টৰ মুদ্ৰা আপোনালোকৰ লগত আছে ভালদৰে ৰখাব, ই এটা ৰেয়াৰ কইন্স। বম্বে আৰু কেলকাতা কমন কইন্স বিক্ৰী নহয়, অনলি হায়দৰাবাদ মিণ্টৰ যদি মুদ্ৰা আপোনালোকৰ লগত আছে সেইটো মুদ্ৰা বিক্ৰী হ'ব সহজে। আজি আপোনালোকে গম পালে এই 10 পইচা মুদ্ৰাবোৰ 1971ৰ পৰা 1982 মুঠ 12টা বছৰত আমাৰ দেশত বনোৱা হৈছিল, কিন্তু 12টা বছৰৰ মুদ্ৰা বিক্ৰী নহয়। তাৰে 6টা চনৰ মুদ্ৰাৰ বিষয়ে মই আজি আপোনালোকক জনালো। মই আজি যিকেইটা চনৰ যোনটো মিণ্টৰ মুদ্ৰাৰ কথা কৈছো, তেনেকুৱা মুদ্ৰা যদি আপোনালোকৰ লগত আছে ভালদৰে ৰখক। সেইকেইটা মুদ্ৰা বৰ্তমান সময়ত স্কেয়াৰ কইন্স আৰু ৰেয়াৰ কইন্স। তো আপোনালোকে মোৰ কথাখিনি নিশ্চয় বুজি পাইছে চাগে। তো অনলি 1973, 1974, 1976, 1977 আৰু 1978 আৰু 1979 6টা বছৰৰ মুদ্ৰাৰ বিষয়ে আপোনালোকক জনালো। এই 6টা বছৰৰ যোনকেইটা মুদ্ৰাৰ বিষয়ে মই ভিডিঅ'ত আপোনালোকক আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখালো, এইকেইটা মুদ্ৰা যদি আপোনালোকৰ লগত আছে চেম ইয়াৰ চেম মিণ্টৰ মুদ্ৰা ভালদৰে ৰখাব। তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল? মোৰ ভিডিঅ' যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ লগতে আৰু 2-4জনে গম পায়। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকে পাই থাকিব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।